আজি ভাৰতীয় জনতা যুৱ মৰ্চা ধুবুৰী জিলাৰ অন্তৰ্গত আগমনী যুৱ মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা। এই প্ৰথমখন কাৰ্যনিৰ্বাহক সভাৰ আজিৰ প্ৰথম কাৰ্যসূচী আছিল 12 সাংস্কৃতিক সমাৰোহ। আৰু আমি লক্ষ্য কৰিছোঁ সাংস্কৃতিক সমাৰোহৰ ৰাইজৰ স্বতঃস্ফূৰ্তভাৱে উপস্থিতি আৰু কাৰ্যকৰ্তাৰ উচ্চ উদ্দীপনা, যেহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মিছন BJP প্লাছ 100+, গতিকে এইটো সফল হ'ব আমাৰ দৃঢ় বিশ্বাস। আপোনালোকে জানে যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ যি উন্নয়নমূলক কাম কৰিছে, এই কামৰ প্ৰতি আমাৰ ৰাইজৰ আস্থা আছে। গতিকে পুনৰ আকৌ এবাৰ অসমত BJP চৰকাৰ হ'ব। আজি আপোনালোকে কাৰ্যনিৰ্বাহক সভাত আমাৰ 500 শতাধিক কাৰ্যকৰ্তাৰ উপস্থিতিয়ে প্ৰমাণ কৰি দেখা হৈছে যে গোলগঞ্জ সমষ্টি পুনৰ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হ'ব। আমাৰ পূৰ্ণ বিশ্বাস আছে। গতিকে ৰাইজক আমি ধন্যবাদ জনাইছোঁ, কাৰ্যকৰ্তাক ধন্যবাদ জনাইছোঁ যে আমি গোলগঞ্জ সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ আমি একত্ৰিতভাৱে এইবাৰ আমি উন্নয়নৰ দিশত যাতে এখোজ আকৌ আগবাঢ়িব পাৰোঁ, এই কামনা আমি কৰিছোঁ।